নমস্কাৰ মাই নিউজ এনিৰ সমূহ দৰ্শকক মই হাৰিত্ৰী হাজৰিকাই স্বাগতম জনাইছো। আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱস উপলক্ষে সকলোকে মাই নিউজ এনিৰ ফালৰ পৰা মই জনাইছো শুভেচ্ছা। আৰু চাওক আজি কোনখন বাতৰি কাকতত কি বাতৰি শিৰোনাম দখল কৰিছে আৰু পোনপ্ৰথমে মই হাতত তুলি ল'ব বিচাৰিছো অসমীয়া খবৰ বাতৰি কাকতখন আৰু ইয়াতে যেটো প্ৰথমটো বাতৰি হেতু হৈছে অসমতো নাই স্বাধীনতা দিৱসৰ উষা উদ্দীপনাত দীৰ্ঘ বিৰতিৰ অন্তত জজ খেলপথাৰত উত্তোলন হ'ব ৰাষ্ট্ৰীয় পতাকা। পেৰেড গ্ৰাউণ্ডতো দেখা পোৱা নাযাব বৰ্ণাঢ্য কাৰ্যসূচী। তেনে সীমিত এবাৰ আমন্ত্ৰিত অতিথি যেহেতু কৰোনাই অকল্পনীয়ভাৱে সলনি কৰিছে স্বাধীনতা দিৱস আৰু দেশৰ উষাহীন আকাশত আজি উৰিব তিৰংগা। যেহেতু কৰোনা ভাইৰাছৰ কাৰণে যেহেতু এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বতে আৰু তাৰ মাজতে কিন্তু দেখিবলৈ পোৱা গৈছে স্বাধীনতা দিৱস এইবাৰ কিছু ব্যতিক্ৰম আৰু খুব অনুষ্টুপীয়াকৈ আচলতে পাতিবলগীয়া হৈছে এনেকৈ স্বাধীনতা দিৱস। আৰু এই বাতৰিতে শিৰোনাম দখল কৰিছে অসমীয়া খবৰ বাতৰি কাকতখনত যে অসমতো নাই স্বাধীনতা দিৱসৰ উষা উদ্দীপনা আৰু দীৰ্ঘ বিৰতিৰ অন্তত আজি জজ খেলপথাৰত উত্তোলন হ'ব ৰাষ্ট্ৰীয় পতাকা আৰু পেৰেড গ্ৰাউণ্ডতো কোনো ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচী দেখিবলৈ পোৱা যোৱা নাই। যেহেতু খুব সীমিতভাৱে আচলতে আমন্ত্ৰিত কৰা হৈছে আৰু কৰোনাই যেহেতু অকল্পনীয়ভাৱে সলনি কৰিছে স্বাধীনতা দিৱস আৰু তাৰ মাজতে কিন্তু কোনো ধৰণৰ উষা আৰু উদ্দীপনা এইবাৰ পৰিলক্ষিত নহ'ল। আহিছো আন এক খবৰলৈ কোভেক্সিনৰ দ্বিতীয় পৰ্যায়ৰ মানৱ দেহত প্ৰয়োগৰ অংশীদাৰ হ'ব অসমৰ আক্ৰান্ত আৰু ছেপ্টেম্বৰত GMCHত ৰোগীৰ দেহত কৰোনাৰ ভেকচিনৰ পৰীক্ষা কৰোৱা হ'ব। যেহেতু দুৰ্যোগৰ দিনত কংগ্ৰেছে সহায় কৰাটো দূৰৰ কথা ৰাজনীতিতহে ব্যস্ত এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ছেপ্টেম্বৰত GMCHত ৰোগীৰ দেহত কৰোনাৰ ভেকচিনৰ পৰীক্ষা কৰোৱাৰ কথাও কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। যিহেতু ভাৰতত থলুৱাভাৱে ভাৰত বায়'টেকে IMC আৰু NIBৰ সহযোগত প্ৰস্তুত কৰা কৰোনা মহামাৰীৰ ঔষধ ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ মানৱ প্ৰয়োগৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালকো বাছনি কৰিছে। আৰু যোৱাকালিৰ দিনটোত আচলতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে যে গুৱাহাটীতো আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্বই কয় যে কোভেক্সিনৰ দ্বিতীয় পৰ্যায়ৰ মানৱ প্ৰয়োগ কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালকো বাছনি কৰা হৈছে আৰু 99% প্ৰায় নিশ্চিত হৈছে। আৰু তাৰ পাছতে ছেপ্টেম্বৰৰ পৰা GMCHৰ ৰোগীৰ দেহত কৰোনাৰ ভেকচিনৰ পৰীক্ষা কৰা হ'ব বুলিও ইয়াতে উল্লেখ কৰা হৈছে। আৰু আহিছো আন এক খবৰলৈ মাধ্যমিকৰ 2812 শিক্ষক কলেজৰ 930 অধ্যাপকৰ পদ প্ৰাদেশিকৰণ আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণে একাংশৰ মুখলৈ হাঁহি বিৰিঙালে যদিও এইবাৰ বঞ্চিত বহু শিক্ষক কৰ্মচাৰী। আৰু এই বাতৰি এতিয়া শিৰোনাম দখল কৰিছে অসমীয়া খবৰ বাতৰি কাকতখনত। যেহেতু দীৰ্ঘ বছৰৰ জল্পনা কল্পনা তথা বহু তিক্ততা ৰাজনৈতিক পাকঘূৰণিৰ অন্ত পেলাই অৱশেষত যেহেতু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাদেশিকৰণ আইনৰ আওতাৰ অধীনলৈ মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগৰ ভালেসংখ্যক শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ যেহেতু কথা উল্লেখ কৰিছিল আৰু তাৰ মাজতে কিন্তু এই বাতৰিতে শিৰোনাম দখল কৰিছে যে মাধ্যমিকৰ কিন্তু 2812 শিক্ষক কলেজৰ 930 গৰাকীকৈ অধ্যাপকৰ পদ প্ৰাদেশিকৰণ হ'ব আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণে একাংশৰ মুখলৈ হাঁহি বিৰিঙালেও যদিও এইবাৰ কিন্তু বঞ্চিত হ'ব বহুতো শিক্ষক আৰু কৰ্মচাৰী। আহিছো আন এক খবৰলৈ ওদালগুৰিত NDFBৰ বিশাল অস্ত্ৰ ভাণ্ডাৰত মহানগৰ আৰু সফল অভিযান। যেহেতু কোভিড-19 পৰিস্থিতিৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অন্তষ্টুপীয়াকৈ উদযাপন কৰা হ'ব ৭৪ সংখ্যক স্বাধীনতা দিৱস আৰু তাৰ মাজতে কিন্তু ৰাজ্যৰ ৰাজধানী মহানগৰী গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তত দুষ্কৃতিকাৰীয়ে বৃহৎ কুটাঘাত কিন্তু সংঘটিত কৰি আছে। আৰু তাৰ মাজতে কিন্তু এই বাতৰি শিৰোনাম দখল কৰিছে যে ওদালগুৰিত NDFBৰ বিশাল অস্ত্ৰ ভাণ্ডাৰত মহানগৰ আৰক্ষীয়ে সফল অভিযান চলাইছিল আৰু অভিযানৰ পাছতে আচলতে এই বাতৰি এতিয়া শিৰোনাম দখল কৰিছে অসমীয়া খবৰ বাতৰি কাকতখনত। আহিছো আন এক খবৰলৈ লখিমপুৰত জলপ্ৰলয় বানে উটুৱাই নিলে 3জনকৈ লোকক আৰু অৰুণাচলত ধাৰাসাৰ বৰষুণ ডাৱৰ বিস্ফোৰণত শিঙৰা নদীয়ে ললে এতিয়া কালৰূপ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা যি ধাৰাসাৰ বৰষুণ আৰু তাৰ পাছতে আচলতে বৰষুণ ডাৱৰ আৰু বিস্ফোৰণৰ কাৰণে আচলতে শিঙৰা নদীয়ে কালৰূপ ধাৰণ কৰিছে আৰু তাৰ মাজতে কিন্তু দেখিবলৈ পোৱা গৈছে এই শিঙৰা নদীয়ে কালৰূপ ধৰাৰ ফলত লখিমপুৰত এতিয়া জলপ্ৰলয়ৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে বানে উটুৱাই লৈ গৈছে 3জনকৈ যুৱকক। আৰু বৰ্তমান মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন। ইয়াতে যেটো প্ৰথমটো বাতৰি শিৰোনাম দখল কৰিছে হেতু হৈছে আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস। আজি লালকিল্লাত পতাকা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী অৰ্থাৎ আজিৰ দিনটোতে আচলতে লালকিল্লাত পতাকা উত্তোলন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত যেহেতু কৰিম কিংবা মাৰিম মন্ত্ৰৰে দীক্ষিত হৈ আহিছে আন্দোলনৰ দীৰ্ঘদিনীয়া ব্ৰিটিছ ঔপনিৱেশ আৰু তাৰ মাজতে কিন্তু এই বাতৰিতে শিৰোনাম দখল কৰিছে আৰু কৰোনাৰ বাবে আচলতে অনুষ্টুপীয়াকৈ যেহেতু আয়োজন কৰিবলগীয়া হৈছে এইবাৰৰ স্বাধীনতা দিৱস আৰু দিল্লীতো কঠোৰ নিৰাপত্তাৰ নিৰ্দেশ দিছে চৰকাৰে আৰু গুৱাহাটীতো আচলতে খানাপাৰাৰ পৰিৱৰ্তে কিন্তু এইবাৰ জজ খেলপথাৰতে
খেলপথাৰত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু কিছু সময় পিছতে যেহেতু এই পতাকা উত্তোলন যেহেতু কাৰ্যসূচী হ'ব আৰু আজি যেহেতু ৭৪ সংখ্যক যেহেতু স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ দিনটোত আচলতে দেখিবলৈ পোৱা যায় বিগত সময়ছোৱাত খুব উলহ-মালহেৰে আচলতে পালন কৰা হয় স্বাধীনতা দিৱস কিন্তু এইবাৰ কিছু ব্যতিক্ৰম কাৰণ এইবাৰ কৰোনা ভাইৰাছে যি ভয়ংকৰ ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে তাৰ পাছতে আচলতে খুব সুন্দৰকৈ যেহেতু চৰকাৰে কিছুমান নীতি নিৰ্দেশনা যেহেতু বান্ধি দিছিলে আৰু তাৰ পাছতে এনেকৈ এতিয়া অনুষ্ঠিতকৈ পালন কৰিবলগীয়া হৈছে স্বাধীনতা দিৱস আৰু দিল্লীতো আজি পতাকা উত্তোলন কৰিব ইতিমধ্যে আচলতে পতাকা উত্তোলন কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু লগতে জজ খেলপথাৰতো আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পতাকা উত্তোলন কৰিব কিছু সময় পাছতে আহিছোঁ আন এক খবৰলৈ 2021ৰ নিৰ্বাচনক লৈ শাসক মিত্ৰজোঁটৰ ব্লু প্ৰিণ্ট সলনি হ'ব অগপ বিজেপিৰ সমষ্টিৰ সমীকৰণ আৰু যেহেতু কংগ্ৰেছ আৰু AIUDFৰ আসন্ন মিত্ৰতাই বিজেপি মিত্ৰজোঁটৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সময়তে 2021ৰ বিধানসভা নিৰ্বাচনত আসন সাল সলনি কৰাৰ বাবে সাজু হৈছে এতিয়া বিজেপি আৰু অগপ আৰু আগত বিধানসভা নিৰ্বাচনত অগপৰ দখলত থকা কেইবাটাও সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কিন্তু বিজেপিৰ দখলত থকা একাংশ সমষ্টিত আঞ্চলিক দলটোৰ প্ৰাৰ্থীয়ে যুঁজ দিবলৈ চলাইছে কুচকাৱাজ আৰু যেহেতু এতিয়া নিৰ্বাচন সমাগত আৰু 2021ৰ নিৰ্বাচনক লৈ এতিয়া শাসক মিত্ৰজোঁটে ব্লু প্ৰিণ্ট ৰচনা কৰাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু সলনি হ'ব অগপ বিজেপিৰ সমষ্টিৰ সমীকৰণ আৰু কংগ্ৰেছ আৰু AIUDFৰ আসন্ন মিত্ৰতাই বিজেপি মিত্ৰজোঁটৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সময়তে কিন্তু 2021ৰ বিধানসভা নিৰ্বাচন আসন সাল সলনিৰ বাবে এতিয়া সাজু হৈছে বিজেপি আৰু অগপ আৰু এই বাতৰিতে শিৰোনাম দখল কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত আৰু আহিছোঁ আন এক খবৰলৈ ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰা হৈছে যেহেতু 15 আগষ্টৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে তাৰ মাজতে কিন্তু ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰা হৈছে AK সিৰিজৰ 7টাকৈ ৰাইফল 2টা M16 9টা 9AM আৰু 23টাকৈ মেগজিন আৰু 1255টাকৈ সজীৱ গুলি আৰু লগতে 20 কিলোগ্ৰাম বিস্ফোৰক বোমা গ্ৰেনেড ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ওদালগুৰিত যেহেতু অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰা হৈছে ওদালগুৰিত যেহেতু বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰা হৈছে আচলতে মহানগৰ আৰক্ষী আচলতে অভিযান চলাইছিলে 15 আগষ্টৰ পূৰ্বে যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু আৰক্ষী তথা প্ৰশাসনে যেহেতু অভিযান চলায় আৰু তাৰ মাজতে কিন্তু দেখিবলৈ পোৱা গৈছে এতিয়া ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আহিছোঁ আন এক খবৰলৈ ৰাজ্যৰ 183 গৰাকী শিল্পী সাহিত্যিক ক্ৰীড়াবিদলৈ পেঞ্চন আৰু স্বাধীনতা দিৱস উপলক্ষে আচলতে ৰাজ্য চৰকাৰে যোৱাকালিৰ দিনটোত মুঠ 113 গৰাকীকৈ সাহিত্যিক শিল্পী ক্ৰীড়াবিদ খেলুৱৈ ক্ৰীড়া সংগঠনলৈ মাহিলী 8,000 টকাকৈ পেঞ্চন ঘোষণা কৰিছে আৰু এইটো এটা ভাল খবৰ বুলি ক'ব লাগিব যেহেতু 115 শিল্পী ক্ৰীড়াবিদলৈ এককালীন সাহায্য আৰু 20 প্ৰয়াত শিল্পীৰ পৰিয়াললৈ বিশেষ এককালীন অৰ্থ সাহায্য আৰু 14 শিল্পীৰ পৰিয়াললৈ মাহিলী পেঞ্চন দিয়াৰ কথা যেহেতু ৰাজ্য চৰকাৰে উল্লেখ কৰিছে তাৰ পাছতে এতিয়া অসমীয়া প্ৰতিদিন বাতৰি কাকতখনতো এই বাতৰি শিৰোনাম দখল কৰিছে যে ৰাজ্যৰ 183 গৰাকীকৈ শিল্পী সাহিত্যিক আৰু ক্ৰীড়াবিদলৈ পেঞ্চন দিয়া হ'ব আৰু এই কথা উল্লেখ কৰিছে ৰাজ্য চৰকাৰে যেহেতু স্বাধীনতা দিৱস সমাগত আৰু স্বাধীনতা দিৱস উপলক্ষে আচলতে ৰাজ্য চৰকাৰে যোৱাকালিৰ দিনটোত মুঠ 183 গৰাকীকৈ সাহিত্যিক শিল্পী ক্ৰীড়াবিদ খেলুৱৈ ক্ৰীড়া সংগঠনলৈ মাহিলী 8,000 টকাকৈ পেঞ্চন ঘোষণা কৰিছে আৰু বৰ্তমান মই হাতত তুলি লৈছোঁ নিয়মীয়া বাৰ্তা বাতৰি কাকতখন ইয়াতে যেটো প্ৰথমটো বাতৰি হেতু হৈছে কৰোনাৰ বিভীষিকাৰ মাজতে দেশজুৰি স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি আৰু সপ্তমবাৰৰ বাবে লালকিল্লাত আজিৰ দিনটোতে ত্ৰিৰংগা উৰুৱাব প্ৰধানমন্ত্ৰী মোদী আৰু যেহেতু ৭৪ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক সম্বন্ধি এক দেশ এক স্বাস্থ্য আঁচনি ঘোষণাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে যেহেতু অসমত স্বাধীনতা দিৱসৰ সীমিত আয়োজন কৰা হৈছে আৰু প্ৰত্যেক বছৰে আচলতে খানাপাৰাত হয় যেহেতু অনুষ্ঠান আৰু কিন্তু এইবাৰ খানাপাৰাৰ পৰিৱৰ্তে আচলতে জজ খেলপথাৰত মুখ্যমন্ত্ৰী আজিৰ দিনটোতে পতাকা উত্তোলন কৰিব আৰু খুব অনুষ্টুপীয়াকৈ আচলতে পতা হৈছে স্বাধীনতা দিৱস বিগত সময়ছোৱাৰ দৰে আচলতে খুব উলহ-মালহেৰে উদযাপন কৰা হোৱা নাই যেহেতু কৰোনা ভাইৰাছে এক প্ৰকাৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া দেশজুৰি তীব্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু আজিৰ দিনটোতে আচলতে নতুন দিল্লীৰ যেটো লালকিল্লাত স্বাধীনতা দিৱসৰ বাবে কেন্দ্ৰীয় অনুষ্ঠানত পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী গৰাকী আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে জজ খেলপথাৰতো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পতাকা উত্তোলন কৰিছে আহিছোঁ আন এক খবৰলৈ চিকিৎসালয় এৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে আৰু কৰোনা ভাইৰাছত আক্ৰান্ত যেহেতু হৈ চিকিৎসাধীন হৈ আছিল গৃহমন্ত্ৰীগৰাকী আৰু যোৱাকালিৰ দিনটোতে আচলতে চিকিৎসালয় এৰি গৃহমন্ত্ৰী অমিত শ্বাহ ঘূৰি আহে নিজ গৃহলৈ আৰু যেহেতু কৰোনা ভাইৰাছে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ মাজতে কিন্তু আক্ৰান্ত হৈছিলে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু যেহেতু এই পৰ্যন্ত তেওঁ চিকিৎসাধীন হৈ আছিল আৰু যোৱাকালিৰ দিনটোতে এতিয়া দেখিবলৈ পোৱা গৈছে গৃহমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় এৰি নিজ ঘৰলৈ ৰাওনা হৈছে
আৰু আহিছো আনেক খবৰলৈ অৰুণাচলৰ নাহৰ লগুণত ডাৱৰ বিস্ফোৰণ আৰু লখিমপুৰত প্ৰলয় 2 ঘণ্টাতে উটি গল শতাধিক গাঁও আৰু বিধ্বংসী বানত উটি গল কিশোৰীসহ 3জনকৈ যুৱক আৰু 2জনৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিবলৈ যদিও সক্ষম হৈছে এজন কিন্তু এই পৰ্যন্ত সন্ধানহীন বুলি জানিব পৰা গৈছে আৰু শিঙৰা ৰঙা নদী সোৱণশিৰি বগী নদী কাকৈ গুম নদী দীৰ্ঘা বগলী গাভৰুৱে মুহূৰ্ততে আচলতে ধাৰণ কৰিছে সংহাৰী ৰূপ যেটো অৰুণাচলত বিগত সময়ত যেটো দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰষুণে আৰু এই বৰষুণৰ যেটো পৰিমাণ বৃদ্ধি পাইছে তাৰ পাছতে কিন্তু দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ বিভিন্ন গাঁও আচলতে শতাধিক গাঁও কিন্তু এই পৰ্যন্ত পানীৰ তলত যেটো এই শিঙৰা ৰঙা নদী সোৱণশিৰি বগা নদী কাকৈ গুম নদী ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰিছে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বানত উটি গৈছে প্ৰায় 3জনকৈ যুৱক তাৰে মাজত কিন্তু এই পৰ্যন্ত 2জনক যদিও বা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই পৰ্যন্ত কিন্তু এজন লোক সন্ধানহীন হৈ আছে আহিছো আনেক খবৰলৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ব্যক্তিগত বিদ্যালয়ক 25% মাচুল ৰেহাইৰ নিৰ্দেশ আৰু স্বাধীনতা দিৱসৰ সন্ধিয়া 7 বজাত শিক্ষাৰ্থীক বন্তি প্ৰজ্বলনৰ আহ্বান শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক 25% মাচুল ৰেহাই দিবলৈ নিৰ্দেশ দিছে শিক্ষা বিভাগে আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আচলতে জাৰি কৰা হৈছে এই নীতি নিৰ্দেশনা আৰু তাৰ পাছতে এই বাতৰি শিৰোনাম দখল কৰিছে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত যে শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু ব্যক্তিগত যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহক 25% মাচুল ৰেহাইৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে আৰু লগতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কথা উল্লেখ কৰিছে যে স্বাধীনতা দিৱসৰ সন্ধিয়া 7 বজাত শিক্ষাৰ্থীসকলক বন্তি প্ৰজ্বলনেৰে আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলন অৰ্থাৎ কৰিবলৈ কৈছে আৰু যেটো ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক 25% মাচুল ৰেহাই দিব বুলি ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আহিছো আনেক খবৰলৈ যোৱাকালিৰ দিনটোত 6জনকৈ লোকে ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশৰ বিভিন্ন প্ৰান্তত তাৰ মাজতে কিন্তু কোনো ধৰণৰ ব্যতিক্ৰম নহয় অসম আৰু গুৱাহাটীতো যোৱাকালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে 719জনকৈ লোক ইতিমধ্যে নতুনকৈ আক্ৰান্ত হৈছে আৰু ইতিমধ্যে যোৱাকালিৰ দিনটোতে কিন্তু 6জনকৈ লোকে ইতিমধ্যে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল আৰু যোৱাকালিৰ দিনটোত আচলতে 2706জনকৈ লোকৰ দেহত ধৰা পৰিছিল কৰোনা ভাইৰাছৰ অৱস্থিতি অসমৰ বিভিন্ন প্ৰান্তত যেটো ত্ৰাসৰ সৃষ্টি হৈছে কৰোনা ভাইৰাছক লৈ আৰু যোৱাকালিৰ দিনটোতে অসমৰ বিভিন্ন প্ৰান্তত 2706জনকৈ লোক আক্ৰান্ত হৈছিল কিন্তু তাৰ মাজতে গুৱাহাটী মহানগৰী আছিল 719জনকৈ ব্যক্তি আৰু বৰ্তমান মই হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখন আৰু ইয়াতে যেটো প্ৰথমটো শিৰোনাম দখল কৰিছে আৰু সেই বাতৰিটো হৈছে স্বাধীনতা দিৱসতো কৰোনাৰ সন্মুখত নটখীৰ দেশ আৰু স্বাধীনতা এটা হাৰুৱা কবিতা জনতা জনাৰ্দনে লিখা চিৰ সুন্দৰৰ মালিটো আচলতে এই দৃশ্যখন দেখিবলৈ পাইছে আপোনালোকে খুব সুন্দৰকৈ ওপৰে গেৰুৱা মাজত শুকুলা আৰু সেউজীয়া পথাৰত ৰাষ্ট্ৰীয় পতাকা লৈ শিশুসকলে এতিয়া এনেকৈ উল্লাস উদযাপন কৰিছে যেহেতু কৰোনা ভাইৰাছৰ বিভীষিকা এক প্ৰকাৰ ভয়ংকৰ যেহেতু ত্ৰাসৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্ব তাৰ মাজতে যেহেতু সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখিবলগীয়া হৈছে চৰকাৰে যেহেতু নীতি নিৰ্দেশনা বান্ধি দিছে মাস্ক পৰিধান কৰিব লাগিব যদি আপোনালোকে এই দৃশ্যখনলৈ যদি ভালকৈ প্ৰত্যক্ষ কৰে এইসকল শিশুক এনেকৈ এতিয়া মাস্ক পৰিধান কৰি খুব সুন্দৰকৈ আচলতে সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি এনেকৈ এতিয়া তেওঁলোকে পতাকা উত্তোলন কৰিছে আৰু যেহেতু আজিৰ দিনটোতে ৭৪ সংখ্যক স্বাধীনতা দিৱস বিগত সময়ছোৱাৰ দৰে কিন্তু এবাৰ স্বাধীনতা দিৱসক কোনো ধৰণৰ আচলতে উদযাপন কৰা হোৱা নাই খুব সীমিত সংখ্যক আয়োজনেৰে আচলতে স্বাধীনতা দিৱস এইবাৰৰ দিনটোত পালন কৰা হৈছে আৰু সেইসকল লোকে আচলতে খুব ধুনীয়াকৈ এনেকৈ এতিয়া সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি এনেকৈ এতিয়া উদযাপন কৰিছে স্বাধীনতা দিৱস আৰু আহিছো আনেক খবৰলৈ যেহেতু আছু হিমন্তৰ বাগযুদ্ধৰ অধ্যায়ত এতিয়া হঠাৎ নতুন চৰিত্ৰৰ প্ৰৱেশ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে হিমন্তৰ আৰু সৰব হৈছে এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা এনেকৈ এতিয়া উল্লেখ কৰিছে পীযুষ হাজৰিকা যেহেতু আছু আৰু হিমন্তৰ মাজত এই পৰ্যন্ত কিন্তু বাগযুদ্ধ চলি আছে যেহেতু হিমন্ত বিশ্ব শৰ্মাই দুদিন পূৰ্বে এটা মন্তব্য কৰিছিল যে আছু এটা আচলতে ৰাজনৈতিক দল এটা সময়ত আছিল আছু এটা অৰাজনৈতিক দল কিন্তু এই পৰ্যন্ত কিন্তু ৰাজনৈতিক দলহে হয় এটা আছু আৰু আছুৱে হিমন্ত বিশ্ব শৰ্মাৰ লগত যেহেতু বাগযুদ্ধত বৰ্তমান মিলিত হৈ আছে আৰু তাৰ মাজতে কিন্তু এই বাতৰিতে শিৰোনাম দখল কৰিছে এই বাতৰি কাকতখনত যে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে হিমন্ত বিশ্ব শৰ্মাৰ আৰু এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই আৰু আহিছো আনেক খবৰলৈ ভাৰতে প্ৰস্তুত কৰা কৰোনা ভ্যাকচিন এটা ট্ৰায়েল চেণ্টাৰ হ'ব গুৱাহাটী মেডিকেল কলেজ এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোলা বজাৰৰ পৰাও কিনিছো কৰোনাৰ দৰব আৰু এজন কৰোনা ৰোগীৰ নামত আমি ৭০,০০০ টকা খৰচ কৰিছো যেহেতু অসমত এজন কৰোনা ৰোগীৰ বাবে
60 পৰা 70,000 টকা খৰচ কৰা হৈছে আৰু দুখীয়া কৰোনা ৰোগীসকলে যাতে কৰোনাৰ ব্যয়বহুল চিকিৎসাৰ পৰা বঞ্চিত নহয় ইয়াৰ বাবে আসলতে কোলা বজাৰৰ পৰা ঔষধ ক্ৰয় কৰা বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতে প্ৰস্তুত কৰা কৰোনা ভেকচিনৰ এটা ট্ৰায়েল চেণ্টাৰ হ'ব গুৱাহাটী মেডিকেল কলেজ আৰু এজন কৰোনা ৰোগীৰ নামত ৰাজ্য চৰকাৰে 60 পৰা 70,000 টকাকৈ ব্যয় কৰিবলগীয়া হৈছে বুলিও ইয়াতে উল্লেখ কৰা হৈছে আৰু বৰ্তমান মই হাতত তুলি লৈছো দি আসাম ট্ৰিবিউন বাতৰি কাকতখন ইয়াতে যেটো প্ৰথমটো বাতৰি হেতু হৈছে ইন্ডিপেন্ডেন্স ডে টুডে আৰু যেহেতু আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱস উপলক্ষে আসলতে এনেকৈ এতিয়া এখন দৃশ্যৰ প্ৰতি আপোনালোকে যদি লক্ষ্য কৰে এনেকৈ সকল যুৱতীয়ে মাস্ক পৰিধান কৰি খুব সুন্দৰকৈ আসলতে পতাকা উত্তোলন কৰিছে সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি যেহেতু কৰোনা ভাইৰাছে এক প্ৰকাৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ মাজতে যেহেতু এইবাৰ স্বাধীনতা দিৱস অনুষ্ঠিতকৈ পালন কৰিবলগীয়া হৈছে আৰু তাৰ পাছতে কিন্তু দেখিবলৈ পোৱা গৈছে আসাম ট্ৰিবিউন বাতৰি কাকতখনতো এই বাতৰি এতিয়া শিৰোনাম দখল কৰিছে আইছো অনেক খবৰলৈ হিউজ ক্যাশে অফ আৰ্মছ এমিউনিশন ৰিকভাৰ্ড যেহেতু উদালগুৰি যোৱাকালিৰ দিনটো যেহেতু আৰক্ষীয়ে এক সফল অভিযান যেহেতু আৰম্ভ কৰিছিল আৰু সেই অভিযানৰ পাছত কিন্তু দেখিবলৈ পোৱা গৈছে এক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছিল আৰু তাৰ পাছত এই বাতৰিও শিৰোনাম দখল কৰিছে আসাম ট্ৰিবিউন বাতৰি কাকতখনত আৰু ব্ৰেকফাষ্ট উইথ মাই নিউজ এনিত আজিৰ বাতৰি ইমানেই আছিলে কাইলৈ পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছো বিদায় ধন্যবাদ এনেদৰে মুহূৰ্তৰ খবৰ মুহূৰ্ততে পাবলৈ ফলো কৰক আমাৰ ৱেব পেজ www.mynewsany.com আমাৰ ইউটিউব চেনেলৰ লিংক youtube.com/mynewsany সাবস্ক্ৰাইব কৰক আৰু লগতে নটিফিকেশনসমূহ পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ফেসবুক পেজৰ আমাৰ লিংক facebook.com/mynewsany আমাক ফলো কৰক টুইটাৰতো twitter.com/mynewsany ইনষ্টাগ্ৰামতো আমাৰ আইডি হৈছে instagram.com/mynewsany সকলোতে ফলো কৰক আপোনালোকৰ প্ৰিয় ৱেব চেনেল মাই নিউজ এনি লোকেল ভোকেল এণ্ড গ্লোবেল